কালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিলে তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো Mr. Chief Minister. তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনোবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব Mr. Chief Minister, on this aspect of the investigation, that there are two aspects to it. One is these 8 people whom you want to join the investigation who are NRIs from Singapore. How you would get them is one challenge. Number 2 challenge is that to take this investigation forward, your investigating team also needs to go and... Our investigation team is not required to go because under AMLET, whatever Singapore police will collect evidence, they will definitely share with us. Our request has already gone. As you know that no foreign country will allow other countries' police to investigate. That is not the law. Like Singapore or American FBI cannot come to India and inquire. So they will take help from Indian police also, only. So that is why Interpol concept is there, that the police of one country will aid the other country. But nobody will allow a police of other country to inquire in their country because that will be infringement of sovereignty. So কোনো এখন সাৰ্বভৌম ৰাষ্ট্ৰই বিদেশী ৰাজ্যৰ পুলিচক ইনকুৱাৰী কৰিব নিদিয়ে সহযোগিতা কৰে সেইকাৰণে our request for legal assistance is already pending with Singapore. So whatever Singapore will collect or they have done investigation, I think under AMLET they will share with us. But how much hopeful you are in terms of getting the cooperation? It is not a question of hopeful and not hopeful. We have sent the request now. As per the treaty, they should help us. So now it is not a question of 60% hopeful, 40% hopeful. It is a legal understanding between Singapore and India that India will help Singapore, Singapore will help India. So now we are waiting for that assistance. Mr. Chief Minister, how many of them are left to arrive here? As I told you that one is coming. I think they were total 9. So let them. I think they are also Assamese person. So and I think they will respond one by one. It is not that they will completely, they will decide not to come. I think they will come, but generally fear factor eta thake. Gotike lahe lahe ami তেওঁলোকক motivate কৰি থাকিম যে আপোনালোক আহক কোঅপাৰেট কৰক আৰু মই ভাবো যে হৈ যাব অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈ জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটো তো পলিটিক্স কৰি আছে আৰু মিত্ৰ ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় সো তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মিত্ৰ ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলেতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমান্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপিতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভ্যালুত বুজি নাপাব তেওঁ যদি কয় এটো খও হ'ব পাৰে
তেওঁ আচলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিঅ' আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিঅ' আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ সিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এইটো কি বস্তু এইটোতো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজে বুজিব আৰু আমি বুজি নাপাওঁ সেইটো মইতো বুজি নাপাওঁ গতিকে তেওঁৰ সেইটো চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আচলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো CM-এ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুজি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় নহলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো FIR দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন FIR দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে আমি যেন এটা তুলুঙা জাতি যি টি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গলো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰীৰ ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনতো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছো আছুৰ প্ৰেচিডেণ্টৰ এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মা শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰতো আটাইতকৈ ভাল ফটো কেইখন জুবিন গাৰ্গৰ লগতে আছে এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব মানুহবিলাকক মই খেদিব লাগিব CRP লগাই তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তা আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে যে স্যাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত সবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এটা কি বিড়ম্বনা কৰি থৈছে মানে গোটেই কথাটো হল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ হলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ কেতিয়াও মৃত মানুহৰ লগত এনেকে ৰাজনীতি নহয় আৰু সেইটো মই নাজানো কোৰ পৰা আৰম্ভ হল এটোতো আমাৰ অসমত আগত কেতিয়াও নাছিল Mr. Chief Minister, over the last few months, there has been an attempt in Assam to, disturb the
peaceful situation out here. And some fringe elements also tried to hijack it during taking advantage of Zubin Garg. আজি আমাৰ অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে হসাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপি ঘৰুৱাব পাৰো নেকি তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে এটা হল অনুৰাগীৰ গ্ৰুপ তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে ইয়াৰ লজিক্যাল কনক্লুজন বিচাৰে যেনেকে পৰখীয়ে মই গৰিমা ঘৰত গৈছিলো মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে কোৰ পৰা কি হৈছিল সেইটো হল এটা জেনুইন কনসাৰ্ন আনফালে এটা পাৰ্টি থিয় হৈছে যে জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এটা এজন আপোনালোকক মই দেখুৱালে ভাল পাব এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেসবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে মানে আচৰিত মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এটা স্যাৰ এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এন্টাৰটেইনমেন্টত যাব নোৱাৰে আপোনালোকে চাই লব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এবিলাকত যদি কোনবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে কব যে অন্তত মৌলবীসকলে এটো যাবই নোৱাৰে এটো তেওঁলোকৰ নিয়ম যেনেকে পাৰফিউম যদি ওয়াইন মিক্স থাকা পাৰফিউম হেতু তেওঁলোকে লব নোৱাৰে হেকাৰণে তেওঁলোকে আতৰ লয় এটো নিয়ম এটো ইছলামৰ ৰুল বিলাক বহুত নিয়ম হয় মই এটো ভিডিও আপোনালোকক পিজুছে দি দিব ৰাতিপুৱা চাই চাই মই হাঁহি আছো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব শ্ৰদ্ধাৰ থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী দেৱ আপুনি কোৱাৰ দৰে কোনো মুছলমান জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবো যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দা ৰেসপেক্ট কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিও একো লুকাই নাৰাখিব আৰু এজনে কৈছে তো কেনেকে উলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে সিআইডিয়ে ইনকোয়াৰি কৰি দিওঁতে ভিডিও লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবে জানে যে পোস্টমৰ্টেম ৰিপৰ্টটো সৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই সাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফ্যামিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমি তো ৰিলিজ কৰা নাই আমি ফ্যামিলি মানুহকে দিছো এজনে কৈছে পোস্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকোয়াৰি ইমান কথা বাহিৰত কেনেকে আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিও কৰি দেখাই থাকিব লাগে
কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিও কয় চৰকাৰে লুকাইছে সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনোফালে নোলাবগৈ এতিয়া বিপদটো হৈছে এইটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই সিহে এইবিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখাই মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ৱাইফৰ কথা কৈ আছে মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যামকানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তাহলে বাকিটো মানুহৰ থাকাটোতো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এইখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিলে 90ত কাৰ লগত ভাল আছিলে তেনেকে ক'লেতো শ্যামকানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেচবুকত থাকাবিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰত কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফেমিলিক লৈ ৰঙালীত গৈছিলে ফাংচন হৈছেতো সবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱাজনে গৈছিল ফটো নোলোৱাওতো সেই ফাংচনটো চাব 20,000লৈকে 25,000লৈকে ৰাতি মানুহ হৈছিলে হা বেংককলৈকেও গৈছিলে সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো সেইটোকে গতিকে মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মহিয়া অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যিদিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ডেন্স স্কুল চলায় নলবাৰীত এতিয়া যিমানে ডেন্স ট্ৰেইনিং ল'ব যায় তাতে সবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এটা আপুনি কেনেকে না কৰিব এটা মোৰ লগত আপোনালোকৰতো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো সেইটোৱে হ'ব সেইকাৰণে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছো মানে সব শৰ্টকাটত বিচাৰে ৰাস্তা নবনাও স্কুল নবনাও মানুহৰ লগত নাথাকো মিয়াক চুমা খাম
কিন্তু ভোট দিব লাগিব শিৱসাগৰ তো এই শৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইশ কৰক নহলে এইটো তদন্ত কতো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব খুজিছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ সব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি সেইকাৰণে তেওঁলোকে বহুত মানে কমত ভাবি আছে আৰু দুই এদিনতে আপোনালোকক আমি এখন সাংবাদিক মেলত মাতিম আৰু দিল্লীৰ পৰাও আমি সাংবাদিকসকলক মাতিম আমি আজি কেবিনেটত SITৰ যেটো আছিলে তাক আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰিছো কিন্তু একেদিন ঘটনা প্ৰবাহৰ মাজৰ কাৰণে আমি অলপ ৰখিছো কিন্তু সেই সাংবাদিক মেলখন আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক আমি বিচাৰিম গতিকে অলপ ডাঙৰ কৰি আমি কৰিম যাতে গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰো Was that SIT report table in the cabinet today? Yeah, today we have discussed informally. It's a very, very damaging report. I can only say it's a very, very damning and damaging report. So we want to share that with a larger crowd. It's a very bad report. Damaging and damning report. So আমি আজি প্ৰাৰম্ভিক আলোচনা কৰিছো কিন্তু ফৰ্মেল আইটেম হিচাপে আমি এই ঘটনা প্ৰবাহটোৰ কাৰণে আমি ৰখি আছিলো নহলে আজি কৰিয়ে দিলোহেঁতেন আমি কিন্তু সেদিনাখন আপোনালোকে আগতীয়া জানিব আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক মাতিম কাৰণ তেওঁ যিহেতু পাৰ্লিয়ামেণ্টাৰীৰো ডেপুটি লিডাৰ গতিকে people from all over the country should know the actual character. Government will make the gist of the report published. Not the entire report because there is many secret things are the statement of many people are involved. So but we'll publish the gist of the report and documents annexed to that report will also be made available so that you can judge the documents also. GMCSৰ total যেটো বিল্ডিং হ'ব 2200 কোটি টকা দি 2200 crores আৰু total যেটো project হেটো 4000 কোটি টকা কাৰণ তাত বাকি মেডিকেল কলেজ বিলাকৰো কিবা কিবি কম্পোনেন্ট আছে মই সাইড ইছু ভুল হৈ যাব মই ভাবো যে শ্যামকানু মহন্তৰ ওপৰত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষকৈ ইডি আদিও তেওঁৰ গোটেই গোচৰটোৰ কগনাইজেন্স ল'ব we are in discussion sometime legally recommendation word is not fit but I have given you enough hint that we have already requested income tax and ED and everybody to look into the accounts and everything professionally. কাৰণ আমি ইয়াতে কাকো হাৰি যাব দিব বিচৰা নাই. So that somewhere we need the help of central agencies also. I think they will also help us in the process. But in that investigation, will the government bodies be also be under scan and given the fact that there is not government agency? I don't think so because state government of Assam has released very minimum amount. This year also I rejected all the files. So it is, I mean, he has taken mostly money from our neighboring state, not from Assam, Manipur, Nagaland. He got sponsors from there also. I to attend his function in 2015 last. After that I have not gone. 4,287 crores total. Tar bhitorot 2,200 crores will be for GMCH. এই বছৰ DIPRও ৰিজেক্ট কৰিছে টুৰিজিমেও ৰিজেক্ট কৰিছিল এইবাৰ আমি দিয়া নাই কিন্তু প্ৰবলেমটো আছে কি মই আজি আপোনালোকক ক'ব খোজা নাই শ্যামকানুৰ হৈ একচুয়ালি ফোনটোৱে ক'ব নালাগে মানে জেনেকা মানুহবিলাকলৈ ইনকুৱাৰী কৰি আছে তেওঁলোকে আটাইতকৈ বেছি প্ৰেছাৰ কৰে সেইকাৰণে গোটেই ঘটনাটো অলপ বেলেগ ধৰণৰ হৈ যায়
ঠিক আছে